মানুহবোৰে গম পাই গৈছে, অসমৰ ৰাইজে বুজি পাইছে যে তেওঁলোকৰ ভৱিষ্যত সুৰক্ষিত আছে কংগ্ৰেছ দলৰ লগত। আজি বিজেপি চৰকাৰ থকাৰ কাৰণে অসমৰ জনসাধাৰণৰ মাটি সুৰক্ষিত নহয়। মাটি প্ৰিমিয়াম দিনে দিনে বাঢ়ি গৈছে। আজিৰ তাৰিখত অসমীয়া জাতি সুৰক্ষিত নহয়। আমাৰ জাতিৰ মাজত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিভাজনৰ বীজ আজি তেওঁলোকে সিঁচিবলৈ আৰম্ভ কৰিছে। আজি আমাৰ তাৰিখ দেখিছোঁ ল'ৰা ছোৱালী আজি তেওঁলোকৰ ভৱিষ্যত নিৰাপত্তা নাই। চাৰিওফালে মদৰ দোকান, চাৰিওফালে ড্ৰাগছৰ বেপাৰ। আৰু আমি দেখা পাইছোঁ যে যিসকলক আমাৰ অসমৰ সমস্যা সমাধান কৰাৰ দায়িত্ব দিয়া গৈছিল, আজি তেওঁলোকে মাত্ৰ নিজকে ধনী কৰোঁতে ব্যস্ত। চৰকাৰী আঁচনিৰ সুবিধাবোৰ আজি তেওঁলোকে ল'বলৈ বিচাৰে। আজি এইখন চৰকাৰৰ ভিতৰত কয়লা চোৰ, পানী চোৰ, গৰু চোৰ, বুট চোৰ, মাটি চোৰ সোমাই আছে। দুখৰ কথা, আজি আমাৰ অসমৰ মানুহৰ গোহালিৰ ভিতৰত গাঁও গৰুবোৰ সুৰক্ষিত নহয়। গোহালিৰ পৰা গৰুবোৰ এতিয়া হেৰাবলৈ আৰম্ভ কৰিছে। কিয়? এই অসমৰ ভিতৰত এটা ডাঙৰ গৰু চিণ্ডিকেট চলি আছে আৰু এই গৰু চিণ্ডিকেটৰ লগত জড়িত হৈ আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, এজন যথেষ্ট ঘনিষ্ঠ মন্ত্ৰী। আৰু ইয়াতো আমি মনত পৰে যে গীৰ গাই আমাৰ গোটেই কেলেংকাৰী কেনেদৰে হৈছে। তো সেইটোৱে হৈছে যে আমি দেখা পাইছোঁ যে যোৱা ২০টা বছৰ যিসকলে চিণ্ডিকেট কৰি নিজৰ ৰাজনৈতিক যাত্ৰা কংগ্ৰেছ দলৰ ভিতৰত আৰম্ভ কৰিলে, এতিয়া তেওঁলোকে সেই বিজেপি দল ভিতৰত সোমাই নিজৰ চিণ্ডিকেট কয়লা, পাথৰ, গৰু, এই গোটেই চিণ্ডিকেটবোৰ একদম তাৰ এটা সাম্ৰাজ্য এটা বনাবলৈ সফল হৈছে। আৰু অসমৰ ভিতৰত মানুহ আৰু চিণ্ডিকেটৰ চৰকাৰ নিবিচাৰে। এইসকলৰ তেওঁলোকৰ অভদ্ৰ ৰাজনীতি, তেওঁলোকৰ নিম্ন স্তৰৰ ৰাজনীতি মানুহবোৰে আৰু সহ্য নকৰে। মানুহবোৰে একত্ৰিত হৈ এইখন চৰকাৰক ওফৰাব। বিজেপি দলৰ ভিতৰত চাওক, আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বনাম সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া চলি আছে। আজি যদি কোনোবাই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰা টিকেট লোৱাটো বিচাৰে, প্ৰথমে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নামটো মোহাৰিব লাগিব, পোষ্টৰ পৰা নাম ছবিটো গুচাব লাগিব, মঞ্চৰ পৰা দূৰত ৰাখিব লাগিব। তো এয়া হ'ল বাস্তৱ স্থিতি। আমাৰ দলৰ ভিতৰত আমি সকলোৱে একত্ৰিত হৈ কামখিনি কৰি গৈছোঁ। কিন্তু বিজেপি দল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যে নিবিচাৰে যে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া তেখেতৰ আশে পাশে থাকক, সেই কথাবোৰ আমি সকলোৱে গম পাইছোঁ। ধন্যবাদ, 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 ধন্যবাদ।